Hello everyone, welcome to APSC Adda. জানে এতিয়া APSC আমাৰ বহুত কেইটা পৰীক্ষা হ'বলগীয়া আছে। কাইলৈ এটা ৱাটাৰ ৰিচোৰ্চেছ জেইৰ পৰীক্ষা আছে, জেই চিভিলৰ। তাৰপিছত জেই ফিচাৰী পৰীক্ষা আছে নেক্সট। তাৰপিছত মেকানিকেল জেইৰ পৰীক্ষাও আছে। গতিকে আমি জানো যে আমাৰ কাৰণে টেকনিকেল পৰ্চনটো অলমষ্ট ইজি হৈ পৰে। আমি সেইটো এটেম্প কৰিব পাৰোঁ, কিন্তু জিএছ পৰ্চনটো বহুতে টান পায়। সেইকাৰণে কিছু জিএছ প্ৰেক্টিচ কুৱেশ্যনছ মই ৱেবছাইটত দিছিলোঁ, যে টেষ্ট টাইপত প্ৰেক্টিচ কৰি চাব পাৰে। এইটো লিংকত গৈ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম। লিংকত গৈ এইটো এতিয়া এটা ছেটে দিয়া আছে, তাৰপিছত আকৌ নতুনকৈ ছেট এড কৰি যাম। ফাৰ্ষ্ট ছেটত যাব, গৈ ইয়াতে নিজৰ নাম এড কৰিব। নেক্সটত গৈ ইয়াতে 20টামান কুৱেশ্যন আছে, আপোনালোকে ট্ৰাই কৰিব পাৰে। আৰু বেছিভাগ ষ্টেটমেণ্ট বেছ কুৱেশ্যনে ৰখা হৈছে, যিহেতু আজিকালি দেখা পোৱা গৈছে যে নৰ্মেল ওৱান ৱৰ্ড এনচাৰ নাহে, বেছিভাগ ষ্টেটমেণ্ট বেছতে আহে। গতিকে গোটেইখিনি ষ্টেটমেণ্ট, যিমানখিনি পাৰোঁ ষ্টেটমেণ্ট বেছ ৰখা গৈছে। আৰু কুৱেশ্যন ছেট কৰি যাম, তাৰপিছত গোটেইখিনি দি ছাবমিট কুইজ কৰিব। ছাবমিট কুইজ কৰিলে আপোনালোকে কিমানটা এটেম্প কৰিছে, কাৰেক্ট কেইটা হ'ল, ভুল কেইটা হ'ল, কিমান মাৰ্কছ পালে সেইটো ওলাই যাব। মানে প্ৰত্যেকটোত কাৰেক্ট এনচাৰ +1কৈ দিয়া আছে, আৰু ভুল হ'লে -0.25কৈ দিয়া আছে। আৰু লাষ্টত গোটেইকেইটাৰ এনচাৰ চাব পাৰিব। এইটো কুৱেশ্যন, এইটো এনচাৰ, আৰু কিবা যদি সেইটোৰ বিষয়ে এক্সপ্লেনেশ্যন দিব লাগে, সেই এক্সপ্লেনেশ্যনটো দিয়া আছে। নিজৰ এনে প্ৰেক্টিচৰ কাৰণে ট্ৰাই কৰিব পাৰে, আৰু নতুন নতুন ছেট এড কৰি যায়। সকলোৱে নিজৰ প্ৰিপাৰেশ্যন চলাই যাওক। অল দ্য বেষ্ট, থেংক ইউ।